কৃষ্ণ শংকৰ গুৰু মাধৱ 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 গুৰুজন কৃষ্ণ কৃষ্ণ কৃষ্ণ। উপদেশ যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰু ঋণ খুজি বাকপতি জানা নিষ্ট অন্যত উপায় নাহি অঞ্জলিত পৰে ৰাম অন্যত উপায় নাহি অঞ্জলিত পৰে। কৃষ্ণ অভেদ্য ঈশ্বৰ শংকৰ মাধৱ, সেই মাধৱ ঈশ্বৰ গুৰুৰূপে অৱতাৰ লৈ সকলো শাস্ত্ৰৰ সাৰতত্ত্ব আনি ভগৱন্তৰ নাম ঘোষা শ্ৰৱণ কীৰ্তন কৰাৰ যি নামঘোষা নামেৰে এই লেচাৰী উপদেশত প্ৰকাশ কৰিছে। যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে। যিজন নেকি মহামতি মহাজ্ঞানী গুৰুৱে হৰিক কেনেকৈ ভক্তি কৰিব লাগে সেই পন্থ শিকাই দিয়ে আৰু এই দুখময় সংসাৰত যি নৰ পতিত হৈ থাকে সেইসকলক সেই দুখৰ সাগৰৰ পৰা পাৰ কৰিব পাৰে হৰি ভক্তিৰ উপদেশেৰে। আৰু সেই গুৰুজনৰ যদি হেনয় পৰম গুৰু ঋণ খুজি বাকপতি জানা নিষ্ট অন্যত উপায় নাহি অঞ্জলিত পৰে। আৰু সেইজন পৰম গুৰু মহাজ্ঞানী গুৰুৰ যি উপদেশ সেই উপদেশ যদি গ্ৰহণ নকৰে আৰু সেই গুৰুৰ যদি ঋণ আদায় কৰিব নোৱাৰে আৰু এই নৰদেহাৰ অন্য উপায়েৰে এই সংসাৰৰ পৰা পাৰ হৈ যাব পৰা আৰু গুৰুৰ ঋণ গুৰুৰ বাক্য ৰাখিব নোৱাৰিব। হৰি ভক্তিদাতা গুৰু ঋণ খুজি বাক যিটো অহংকাৰী অনেক যতনে মনত আলোচে মাত্ৰ ঋণ খুজিবাক নপাৰয় জানি বাহাসিতো দুৰাশয় উপলাশ দিশ বিনোদৰ ভৈল পাত্ৰ ৰাম উপলাশ দিশ বিনোদৰ পাত্ৰ ভৈল। কৃষ্ণ
আৰু সেই হৰিয়েই গুৰু, সেই গুৰুৱেই দাতা, আৰু সেই গুৰুৰ যদি ঋণ খুজিবলৈ যদি দিবলৈ যদি অহংকাৰী সকলে অনেক যতনেৰে যদি আলোচনা কৰে, ঋণ খুজিবাক নপাৰয় জানি বাহা সিটো দুৰাশয় উপলোৱা সদৃশ বিনোদৰ ভৈল পাত্ৰ। আৰু সেইসকল যেনেকৈ উপঙি ফুৰা পাত্ৰ, কোনো নিৰ্দিষ্ট নাই, যেনেকৈ পানীত নদীত মেটেকা উটি গৈ থাকে, তেওঁ নিৰ্দিষ্ট জেগা এটাত এইখিনিতে ৰম বুলি ৰ'ব নোৱাৰে। আৰু ঠিক সেইসকলৰ গুৰুৰ ঋণৰ কাৰণে যোনে অন্যান্য আলোচনা কৰি ঋণ খুজিবলৈ গুৰুৰ বাক্য ৰাখিব নিবিচাৰে, সেইসকল সেই উপঙি ফুৰা পাত্ৰৰ নিচিনা বুলি ঈশ্বৰ মহাপুৰুষ মাধৱ গুৰুজনাই এই নামঘোষাত প্ৰকাশ কৰিছে। হৰি যেন আতি কৃপাময় ভক্ত গুৰুজনো সেহি নয় দুয়োজন এক শৰীৰত মাত্ৰ ভিন্ন কৃপা ৰসে তুষ্ট হৈয়া লোকৰ হিত চিন্তিনিত নিজ গুণে তুষ্ট দুয়ো অহংকাৰে হীন ৰাম নিজ গুণে তুষ্ট দুয়ো অহংকাৰে হীন। কৃষ্ণ হৰি যেন আতি কৃপাময়, ভগৱন্ত যেনেকুৱা কৃপাৰ সাগৰ কৃপাময়, ভক্ত গুৰুজনো সেহি নয়, আৰু ভক্তজনো গুৰুজনৰো সেই একেই। দুয়োজন এক শৰীৰ মাত্ৰ ভিন্ন, খালি শৰীৰটোহে ভিন্ন ভিন্ন, ভাৱ উপদেশ একেই। কাৰণ গুৰুৱে কোনো শিষ্যক কমকৈ নিশিকায়, কোনো শিষ্যক বেছিকৈ নিশিকায়, সমানেই শিকায়। আৰু ঈশ্বৰেও সমানেই সকলোকে কৃপা কৰে। সেয়েহে কৃপা ৰসে তুষ্ট হোৱাত গুৰু আৰু ভগৱন্তৰ নিজৰ কৃপাতেই তুষ্ট হয়। লোকৰ হিতক চিন্তিনিত, লোকৰ ভালটো সদায় চিন্তা কৰে। নিজ গুণে তুষ্ট দুয়ো অহংকাৰহীন, আৰু সেয়েহে গুৰু ঈশ্বৰ নিজৰ গুণৰে তুষ্ট হৈ অহংকাৰৰ পৰা আঁতৰত থাকে। কত মহাদুখে পুণ্য কৰি অপবৰ্গ যোগ্য নৰতনু পায়া পৃথিৱীত বিষয় তমজে ৰৈল। ইটো খেদ হৰি সেৱাতে যি আপোনাক আত্মঘাত কৰি, সিটো মহাপাপী আপুনি বঞ্চিত ভৈল।
ৰাম সিটো মহাপাপী আপুনি বঞ্চিত ভৈল। কৃষ্ণ এই নৰশৰীৰ পাবৰ কাৰণে কত লক্ষ জনম অন্যান্য শৰীৰৰ প্ৰৱেশ কৰি পুণ্য কৰি এই নৰ শৰীৰ পায়। সেয়েহে কৈছে কত মহাদুখে পুণ্য কৰি, কিমান দুখ কষ্টৰে পুণ্য কৰি অপবৰ্গ যোগ্য নৰতনো এই নৰদেহা পাইছোঁ, আৰু পাইলৈ পায়া পৃথিৱীত বিষয়ত মজি ৰৈলোঁ। আৰু এই যি নৰই ঈশ্বৰক গুণ শ্ৰৱণ কীৰ্তন কৰি এই দুখময় সাগৰত জন্ম লৈ নথকাকৈ ঈশ্বৰৰ চৰণত ঈশ্বৰৰ শৰীৰত লীন হ'ব পাৰে, কিন্তু সেই ঈশ্বৰৰ চিন্তা নকৰি পৃথিৱীত বিষয়ত মজি ৰৈ লয়, পৃথিৱীতেই বিষয়ত পৰি থাকিবলগীয়া হয়। ইটো খেদ হৰি সেৱা তেজি, এই হৰিৰ নাম হৰিৰ সেৱা ত্যাগ কৰি আপোনাকো আত্মঘাত কৰি নিজকে নিজেই জীৱনটো আত্মঘাতী কৰি সিটো মহাপাপী আপুনি বঞ্চিত ভৈল। আৰু সেইজন যি ভগৱন্তৰ কৃপাৰ পৰা বঞ্চিত হৈ পুনৰ এই সংসাৰত অনেক জীৱ শৰীৰত প্ৰৱেশ কৰি দুখ যান্ত্ৰণা ভোগ কৰিবলগীয়া হয়। সেয়েহে সেই সাধুসকল ঈশ্বৰৰ গুৰুৰ যি বাক্য অনুসাৰে ঈশ্বৰৰ শ্ৰীচৰণ চিন্তা কৰি এই শ্ৰেষ্ঠ শৰীৰ কৃতাৰ্থ কৰে যেন কৃষ্ণ শংকৰ গুৰু মাধৱ গুৰুজন। কৃষ্ণ।